নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, সুদখোৰৰ বিৰুদ্ধে ৰাজ্যজুৰি অসম আৰক্ষীৰ অভিযান। হাতত দীঘলীয়া তালিকা লৈ সুদখোৰৰ বিৰুদ্ধে একশ্যন আৰম্ভ কৰিব অসম আৰক্ষীয়ে। গাঁৱে গাঁৱে গৈ সুদখোৰক কৰিব গ্ৰেপ্তাৰ। আৰক্ষীৰ হাতত আহি পৰিছে সুদখোৰৰ দীঘলীয়া তালিকা আৰু যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব এজনৰ পাছত আন এজন সুদখোৰ। হাতত তালিকা লৈ এইবাৰ সুদখোৰৰ বিৰুদ্ধে একশ্যন আৰম্ভ আৰক্ষীৰ। গাঁৱে গাঁৱে গৈ সুদখোৰক গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে। আৰক্ষীৰ হাতত আহি পৰিছে সুদখোৰৰ কেইবাজনৰ তালিকা। আৰক্ষীয়ে সংগ্ৰহ কৰিছে সুদখোৰৰ নাম আৰু ঠিকনা। যিকোনো মুহূৰ্তত আৰক্ষীয়ে চলাব অভিযান। গ্ৰেপ্তাৰ হ'ব কেইবাটাও সুদখোৰ। নলবাৰীৰ মুকালমুৱা, ঘোগা, লোহাৰকাটা, আদাবাৰীত সুদখোৰৰ দৌৰাত্ম্য। মুখ্যমন্ত্ৰীৰ সুদখোৰ অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। উল্লেখযোগ্য যে পূৰ্বে মুকালমুৱাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কেইবাটাও সুদখোৰক আৰু মুকালমুৱা অঞ্চলত অবাধে চলিছে সুদখোৰৰ বেহা। আৰু এইবাৰ হাতত তালিকা লৈ সুদখোৰৰ বিৰুদ্ধে একশ্যন আৰম্ভ অসম আৰক্ষীৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ মিয়া জনগোষ্ঠীক লৈ পুনৰ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে নামনি অসমত মিয়াসকলে নিগাজিকৈ বহি লৈছে। নতুনকৈ আৰু কোনো মিয়াক নিগাজিকৈ বহিবলৈ দিয়া নহ'ব। মিয়াৰ বিৰুদ্ধে নিৰন্তৰভাৱে চলি থাকিব উচ্ছেদ অভিযান। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নামনি অসমত মিয়া নিগাজিকৈ বহি লৈছে। নতুনকৈ আৰু তেওঁলোকক বহিব দিব নোৱাৰি। চৰকাৰে তেওঁলোকক শাস্তি দি থাকিব। শাস্তি দি থাকিলে তেওঁলোক নিজে নিজে আঁতৰি যাব। আগন্তুক 10-15 বছৰলৈকে কষ্ট দি থাকিলে নিজে আঁতৰি যাব। মিয়াৰ আগ্ৰাসনক লৈ পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত 3গৰাকী যুৱকৰ মৃত্যু হৈছে। দুখন বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। শোণিতপুৰত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হৈছে 3 যুৱক। দুখন মটৰ চাইকেলৰ মাজত হৈছিল মুখামুখি সংঘৰ্ষ। শোণিতপুৰৰ খনামুখত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা আৰু বৰ্তমানলৈকে পৰিচয় উদ্ধাৰ হোৱা নাই মৃত যুৱক কেইজনৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, 2026 বিধানসভা নিৰ্বাচনত টিকট হেৰুৱাব বিজেপিৰ প্ৰায় 1 মন্ত্ৰী বিধায়কে। 2026 বিধানসভা নিৰ্বাচন সন্দৰ্ভত বিজেপিৰ গোপন ৰণনীতি ফাদিল। বিজেপিয়ে এইবাৰ নিদিয়ে মিছন 100+ শ্লোগান। তাৰ পৰিৱৰ্তে বিজেপিয়ে এইবাৰ দিব সভ্যতাৰ যুঁজ। 26ত টিকট হেৰুৱাব বিজেপিৰ প্ৰায় 1 মন্ত্ৰী বিধায়কে। 26ৰ নিৰ্বাচন সন্দৰ্ভত বিজেপিৰ গোপন ৰণনীতি ফাদিল। বিজেপিয়ে এইবাৰ নিদিয়ে মিছন 100+ শ্লোগান। বিজেপিয়ে এইবাৰ চলাব সভ্যতাৰ যুঁজ। প্ৰতিদিনে অবৈধ মিয়াৰ বিৰুদ্ধে আগ্ৰাসী হ'ব বিজেপি। আণ্ডাৰ পাৰফৰ্মাৰ বিধায়ক মন্ত্ৰীৰ স্থানত দিব নতুন মুখ আৰু এতিয়া টিকট হেৰুৱাব বুলি চিন্তিত দলৰ জ্যেষ্ঠ নেতা মন্ত্ৰী। ৰাজ্যৰ 3টা সমষ্টিত NDA হিচাপে চলাব সাংগঠনিক কাম কাজ। মিত্ৰজোঁটৰ প্ৰাৰ্থীকো জিকোৱাৰ দায়িত্ব ল'ব বিজেপিয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। এতিয়াৰ পৰা গুৱাহাটীত বিনা পইচাই পাৰ্কলৈ যাব পাৰিব আপুনি। অৰ্থাৎ বিনামূলীয়াকৈ আপুনি চাব পাৰিব গুৱাহাটীৰ পাৰ্কসমূহ। ডিচেম্বৰৰ পৰা বহাগ বিহুলৈকে লাভ কৰিব এই সুবিধা আৰু লগতে আপুনি দিব নালাগে আপোনাৰ বাহনখনৰ পাৰ্কিঙৰ মাচুলো। এই কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। পৰৱৰ্তী খবৰ,
অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি চলিব অভিযান। জিলাই জিলাই ডিটেনশ্যন কেম্প নিৰ্মাণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ। অবৈধ অনুপ্ৰৱেশকাৰী সম্পত্তি ভগাই দিয়া হ'ব দৰিদ্ৰ লোকক। এই ঘোষণা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ। অবৈধ অনুপ্ৰৱেশকাৰী সম্পত্তি ভগাই দিয়া হ'ব দৰিদ্ৰ লোকক। জিলাই জিলাই ডিটেনশ্যন কেম্প নিৰ্মাণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। অবৈধ অনুপ্ৰৱেশকাৰীক বিচাৰি ৰাজ্যখনৰ অলিয়ে গলিয়ে চলিব অভিযান। সন্দেহজনক লোক দেখিলেই সংগ্ৰহ কৰিব পৰিচয়। অবৈধ অনুপ্ৰৱেশকাৰী পৰিচয় সংগ্ৰহ কৰি আৰম্ভ কৰিব তদন্ত। আৰু প্ৰত্যেক প্ৰান্ততে ডিটেনশ্যন কেম্প নিৰ্মাণ কৰিবলৈ নিৰ্দেশ। অবৈধ অনুপ্ৰৱেশকাৰী তদন্তৰ পিছতে প্ৰেৰণ কৰা হ'ব নিজৰ দেশলৈ। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এই কঠোৰ সকিয়নি। পৰৱৰ্তী খবৰ, পুনৰ বিপদত ৰাজ্য কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰীৰ বহু অভিযুক্ত। সুমি বৰাসহ 4জনৰ বিৰুদ্ধে CBI আদালতত বিচাৰ আৰম্ভ। CBIৰ বিশেষ ন্যায়াধীশৰ আদালতত গোচৰ ৰুজু। সুমি বৰা, তাৰ্কিক বৰা, বিশাল ফুকন আৰু অভিজিৎ চন্দাৰ বিৰুদ্ধে গোচৰ ৰুজু। CBIৰ বিশেষ ন্যায়াধীশৰ আদালতত ৰুজু কৰা হৈছে গোচৰ। আৰু ট্ৰেডিঙৰ গোচৰসমূহ খৰতকীয়াকৈ চলাবলৈ নিৰ্দেশ গুৱাহাটী হাইকোৰ্টৰ। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মৃত্যুক লৈ ডাঙৰ খবৰ। জুবিন গাৰ্গে ছিংগাপুৰলৈ নিয়া বেগ পৰীক্ষা কৰিব এইবাৰ SITয়ে। SITৰ হাতত জুবিন গাৰ্গে ছিংগাপুৰলৈ নিয়া দুটাকৈ বেগ। জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহৰ পৰা নিয়া হৈছে এই বেগ দুটা। এটা ট্ৰলি, এটা হেণ্ডবেগ লৈ অনা হৈছে CIDৰ কাৰ্যালয়লৈ। আৰু এই বেগকেইটাত কি সামগ্ৰী আছে সেয়া পৰীক্ষা কৰিব SITয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ উদীয়মান কণ্ঠশিল্পী জীয়ান জোনাকৰ পৰলোক প্ৰাপ্তি। নিশা অনুষ্ঠান কৰি আহি ঘৰত শুই থকা অৱস্থাত আকস্মিক মৃত্যু হয় কণ্ঠশিল্পীজনৰ। আৰু শিল্পীগৰাকীৰ মৃত্যুৰ পিছতে এতিয়া শোকস্তব্ধ ৰাজ্যৰ সংগীত জগত। উল্লেখযোগ্য যে অহা ফেব্ৰুৱাৰী মাহত বিয়া ঠিক হৈছিল জীয়ান জোনাকৰ। আৰু সেই সময়তে ৰাজ্যৰ উদীয়মান কণ্ঠশিল্পী জীয়ান জোনাকৰ আকস্মিক বিয়োগ ঘটে। নিশা শুই থকা অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীজনে। পৰৱৰ্তী খবৰ, মিয়াসকল মানুহ নহয় নেকি? এগৰাকী মুখ্যমন্ত্ৰীৰ দায়িত্ব সকলোকে সুৰক্ষা দিয়া। মিয়াক শান্তিত থাকিবলৈ নিদিওঁ বুলি কৈ তেওঁ কি ৰাজধৰ্ম পালন কৰিছে? এই প্ৰশ্ন জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰিপুণ বৰাৰ। পৰৱৰ্তী খবৰ, 26ৰ নিৰ্বাচনী যুঁজ হ'ব খিলঞ্জী আৰু মিয়া মুছলমানৰ মাজত। বিধানসভা নিৰ্বাচনলৈ আমি সাজু। স্বাধীনোত্তৰ 77 বছৰে কোনো চৰকাৰে কৰিব নোৱাৰা কাম হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কৰি দেখুৱাইছে। এই মন্তব্য দিলীপ কুমাৰ শৰ্মা। দিলীপ কুমাৰ শৰ্মা হৈছে পেনেলিষ্ট BJP অসম প্ৰদেশৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত আৰম্ভ হোৱা এছাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এছাৰত একো নাই। মানুহ যধে মধে সোমালে থাকিব ক'ত, খুৱাব কোনে, ৰাখিব ক'ত? কংগ্ৰেছে এনেই অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছৰ টেঙাম কাৰ সময়ত এবাৰ বিক্ৰী কৰিলে এতিয়া আৰু বিক্ৰী নহ'ব। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।